হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰছাত্ৰীসকল তোমালোকক মই আজি আলোচনা কৰিম তোমালোকে আজি যিটো পৰীক্ষা দিলা অসমীয়া বিষয়ৰ পৰীক্ষা দিলা ইয়াৰ পৰীক্ষা কেনেকুৱা হ'ল তোমালোকৰ। ছাত্ৰছাত্ৰীসকল তোমালোকক মই যিবোৰ কমন দিছিলোঁ পৰীক্ষাৰ আগত যিকেইটা কুৱেশ্যন কমন দিছিলোঁ গোটেইকেইটা কুৱেশ্যন আহিছে। তোমালোকে এতিয়া ক'ব নোৱাৰিবা যে এটা কুৱেশ্যনো কমন অহা নাই। মই যিকেইটা ভিডিঅ' দিছোঁ গোটেইকেইটাৰ পৰা গোটেইকেইটা প্ৰশ্ন আহিছে, ডাইৰেক্ট মানে প্ৰায়ভাগ প্ৰশ্নই কমন পৰিছে। গতিকে ছাত্ৰছাত্ৰীসকল যদি কমন পৰা নাই, যদি মোৰ ভিডিঅ'ৰ পৰা কমন পৰা নাই লাগিলে তোমালোকে ডাইৰেক্ট আনছাবস্ক্ৰাইব মাৰি দিয়া, আৰু যদি কমন পৰিছে ছাবস্ক্ৰাইব কৰি দিয়া। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াতে চাব পাৰিছা একদম ইজি কুৱেশ্যন আহিছে, ইমানো হাৰ্ড কুৱেশ্যন অহা নাই। ইয়াতে একদম শৰ্ট কুৱেশ্যনখিনি একদম ইজি। ছাত্ৰছাত্ৰীসকল মই তোমালোকক এইটো কমন দিছিলোঁ যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি, এইটো দিছিলোঁ। লাগিলে তোমালোকে আগৰ ভিডিঅ'বোৰ এতিয়া ইচ্ছা চাই ল'ব পাৰা। তাৰ পাছত এইটো সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা, এইটো তোমালোকক কমন দিছোঁ। তাৰপিছত এইটো কমন দিছোঁ যে অৰুণিমা সিংহাৰ ঘৰ ক'ত, ইণ্টাৰনেটৰ তিতামিতা লেখক কোন, এইটো এটা খুবেই মই কমন দিছিলোঁ তোমালোকক। তাৰ পাছত তোমালোকে চোৱা অৰুণিমা সিনহাই লাডাখত থকা মাউণ্ট চামচেৰ কাজিৰঙাৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে, এইটো কিয় নোৱাৰিলে এইটো তোমালোকক কৈছোঁ। এতিয়া তোমালোকে কোনেও ক'ব নোৱাৰিবা যে কমন অহা নাই বুলি, তোমালোকে আগৰ ভিডিঅ'টোত চাই প্ৰুফ চাই ল'ব পাৰা। তাৰ পাছত তোমালোকে চাবা যে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে, আৰু তাৰপিছত এইটো দিয়া নাছিলোঁ কিন্তু আগৰখিনি দিছিলোঁ। তাৰপিছত পল কোন শ্ৰেণীত পঢ়ে, এইকেইটা প্ৰশ্ন খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে, আৰু এইটো কমন পৰিছে ডাইৰেক্ট বেহেষ্টি জাহাৰাৰ লগত তেহৰান বাহিৰ লগত সম্পৰ্কৰ বিষয়ে লিখা, এইটো মই তোমালোকক ডাইৰেক্ট কমন দিছোঁ। তাৰপিছত তোমালোকক আজান ফকীৰৰ আচল নাম, এইবিলাকো তোমালোকক কমন দিছোঁ। তাৰপিছত ব্ৰজৱলী ভাষাৰ ওপৰত তোমালোকক এটা চমু টোকা, ব্ৰজৱলী ভাষা নহ'লে জিকিৰৰ যিকোনো দুটাৰ পৰা এটা তোমালোকক হেৰি কৰিব দিছিলোঁ যে চমু টোকা, ব্ৰজৱলী ভাষাটো আহি গ'ল। গতিকে ইয়াৰ পাছত তোমালোকক আৰু কি দিছিলোঁ, ইয়াতে এইখিনিও দিছিলোঁ। ইয়াৰ পাছত প্ৰশস্তি শব্দৰ অৰ্থ কি আছিলে, অসমৰ স্বৰ্গদেউ কিহৰ দেউতা সাজিছিলে, কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিলে, এই গোটেইখিনিত প্ৰায়ে পৰীক্ষা তোমালোকৰ মই কমন দিয়াৰ পৰাই আহিছে। ইয়াৰ পাছৰ প্ৰশ্নখিনি ইয়াতে তোমালোকে চাব পাৰি আছা। আৰু তোমালোকক কৈছিলোঁ যে তোমালোকে দৃষ্টান্ত নহ'লে মই অসমীয়া কবিতা, এই দুয়োটাৰ পৰা তোমালোকে মূল ভাৱটো শিকি লোৱা, এই দুটাৰ পৰা যিকোনো এটা আহিবই। গতিকে দৃষ্টান্তৰ পৰা তোমালোকৰ ডাইৰেক্ট কমন পৰিছে। ইয়াৰ পিছত গ্ৰামাৰ আছে, যিকোনো এটা শব্দৰ সন্ধি ভাঙা বুলি কৈছে, নাবিক নৈ যোগ ইক হ'ব। তাৰপিছত মহোদয় উচ্চাৰণ উচ্চযোগ কি আছিলে, এইটো হৈ যাব সন্ধি ভাঙা। তাৰপাছত কি হৈছে তলৰ বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। তাৰপাছত গ্ৰামাৰো একদম ইজি আহিছে তোমালোকৰ, যে তলৰ যিকোনো এটা শব্দ নত্যবিধি বা মদিনাহ হোৱাৰ কাৰণ কি। তাৰপিছত যথাস্থানত জ্যোতিষ চিন দিব লাগে, মানে এই নেৰেশ্যন টাইপৰ, ইংৰাজীত যেনেকুৱা নেৰেশ্যন আছিলে তাত এনেকুৱা কমা দিব লাগে, যে শিক্ষকে ক'লে ইয়াত কম হ'ব। তাৰপিছত অংককেইটা ঘৰত কৰি আনিবা, গতিকে ইয়াৰ কি হ'ব অংককেইটা, আৰু ইয়াত কমা উৰ্ধকমা দিব লাগিব। তাৰপাছত কি আছে যে তলৰ যিকোনো এটা শব্দ বাক্য ৰচনা কৰিছে ডলাৰ বগৰী। তাৰপিছত কি ভাত গড় মূৰে কপালে হাত দিয়া, যিকোনো এটা, ডলাৰ বগৰী এইটো সকলোৱে জানা, তাৰ মানে অতি আদৰৰ বা মৰমৰ এনেকুৱা টাইপৰ। আৰু তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ, মানে আদৰ অনাদৰ উচিত অনুচিত, একদম ইজি দিছে। চিনাকি অচিনাকি একদম ইজি, একদম টান নহয়। তাৰপিছত এটা শব্দত প্ৰকাশ কৰিছে যে যাৰ সৰুতে মাক বাপেক মৰিছে, যি সদায় ঘূৰি ফুৰে, যি কথাৰ অৰ্থ নাই, এইটো কি অনৰ্থক। তাৰপাছত কি হৈছে যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙিব গৈছে, মানে তাৰপাছত কি হৈছে যিকোনো এটাৰ সমাৰ্থক শব্দ, আৰু আকৌ দিছে সমাৰ্থক শব্দ হৈছে এণ্ডাৰ কি হ'ব ৰাতি তন্ময় স্বামী, আৰু এটা কি হ'ব মানে সমাৰ্থক শব্দ ছেম শব্দ জোৱাই। তাৰপাছত কি হৈছে ভাৱ সম্প্ৰসাৰণ দিছে। তোমালোকক মই এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই দিছিলোঁ যে তোমালোকে হেৰি পঢ়িবলৈ, যে প্ৰতিবেদন আৰু আবেদন লিখিবলৈ, তাৰ পৰাই তোমালোকৰ পৰীক্ষাত আহি গ'ল এইখিনি। ইয়াৰ পাছতো ৰচনা তোমালোকক আগতেই কৈছিলোঁ যে ছাত্ৰ জীৱন সমাজসেৱা প্ৰদূষণ এইকেইটা ইম্পৰ্টেণ্ট। ইয়াৰ পাছত তোমালোকৰ ইয়াৰ গদ্যাংশ এটা লিখি দিছে, তাৰ মূল ভাৱখিনি লিখিব দিলে। তাৰপিছত অসমৰ যিকোনো এটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণৰ বিষয়ে তোমালোকক লিখিব দিছে। গতিকে এইখিনি আশা কৰোঁ তোমালোকে সকলোৱে পাৰি চায়ে। তাৰপিছত প্ৰশ্ন আছে ইয়াৰ খ বিভাগ গ্ৰুপ বিৰ পৰা কি হৈছে, এইখিনি আছিলে ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক দিছিলোঁ। এই কুৱেশ্যনখিনি ইয়াতে চাই লোৱা তোমালোকে। নেক্সট এইটো মই কমন দিছিলোঁ আগতে। তাৰ পাছৰ আকৌ গ্ৰামাৰ ছেকশ্যনখিনি তোমালোকে চোৱা এতিয়া, যে তোমাৰ দেউতা ঘৰত আছেনে, এইটো কি হ'ব তোমাৰ দেউতাৰ ঘৰত আছেনে। তাৰপিছত উপসৰ্গ খালী ঠাইত উপযুক্ত অনুসৰ্গ বহোৱা। তাৰপিছত তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ
মিত্ৰ সমাৰ্থক শব্দ কি হ'ব মিত্ৰ হ'ব বন্ধু কন্যা এটো কি হ'ব ছোৱালী বা নাৰী তাৰপিছত ৰজনী আছে এটো কি দিছে ৰজনীগন্ধা নহয় আকৌ কিন্তু পৰীক্ষাত ৰজনীগন্ধা লিখিলে কাটি দিব কিন্তু তাৰপিছত বিপৰীত শব্দ সদে আৰু তাৰপিছত সুবিধা অসুবিধা তাৰপিছত আকৌ দিছে বিপৰীত শব্দ লৰা ছোৱালী তাৰপাছত ইয়াতে মই তোমালোকক ছন্দ দিছিলোৱে যে এতিয়াই তোমালোকে ভিডিওটো চাই লব পাৰা মই পৰহিমান দিছিলো যে লেচাৰী পয়াৰ এই ছন্দখিনি তোমালোকৰ 4 মাৰ্কছৰ আহিব গতিকে এইখিনি আহি গল তোমালোকৰ পৰীক্ষাত গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিবা বাই